হয় আজি বিশেষকৈ আজি ইণ্টাৰনেশ্যনেল এণ্টি ড্ৰাগছ ডে দিনা আমি গুৱাহাটী ৰেলৱে ষ্টেচনৰ RPF আৰু আমাৰ GRP ষ্টাফসকলে যৌথভাৱে আৰু আন ধৰক পাব্লিকৰ সহযোগত আমি এটা এৱেৰনেছ ৰেলী প্লাছ প্ৰগ্ৰাম আমি আয়োজন কৰিছোঁ যাতে আমিও ৰাইজক সজাগ কৰিব পাৰোঁ যে ড্ৰাগছৰ বেয়া প্ৰভাৱটো কি বিশেষকৈ আমাৰ নতুন প্ৰজন্ম ইউথ জেনেৰেশ্যনৰ ওপৰত এই প্ৰভাৱটো কেনেকৈ পৰি আছে বা যোনটো নাকি আগত বিশেষকৈ ড্ৰাগছ প্ৰচলনটো 10 বছৰ 15 বছৰ আগত যোনটো নাকি দেখা পোৱা যোৱা নাছিল তে আজিকালিৰ দিনত সেইটো বাঢ়ি গৈছে আৰু সেই ড্ৰাগছৰ ব্যৱহাৰৰ লগত বিভিন্ন ধৰণৰ বেমাৰ যেনেবা এইডছ তেনেকুৱা মাত্ৰাটো বাঢ়ি গৈছে তে গতিকে আমি যাতে নতুন প্ৰজন্ম মানুহখিনিক যাতে আৰু আন সমাজৰ আন মানুহসকলকো যাতে সজাগ কৰিব পাৰোঁ আৰু এই ড্ৰাগছ যোনটো ইউজ যোনটো মাৰাত্মক সেইটো বস্তু সেইটো যাতে আমি ৰোধ কৰিব পাৰোঁ সেই উপলক্ষে আমি এৱেৰনেছ এটা ৰেলী আৰু প্লাছ প্ৰগ্ৰাম আমি আপোনালোকৰ সহযোগত এইটো আয়োজন কৰিছোঁ আজিৰ দিনা জানিব বিচাৰিছোঁ যিহেতু আপোনালোকে বিভিন্ন সময়ত অভিযানত ড্ৰাগছ উদ্ধাৰ কৰি আছে অসমলৈ কোন ঠাইৰ পৰা অত্যাধিক হাৰত ড্ৰাগছ আহি আছে হয় এতিয়া ধৰক আমি সদায় কিবা না কিবা ড্ৰাগছ ৰিলেটেড বস্তু NDPS ৰিলেটেড বস্তু আমি ৰিকভাৰ কৰি থাকোঁ চেকিঙত তে গতিকে দেখা পোৱা গৈছে যে ধৰক গাঞ্জাসমূহ বিশেষকৈ ডিমাপুৰৰ পৰা আৰু ত্ৰিপুৰা ৰাজ্যৰ পৰা এইবিলাক ট্ৰাফিকিং হয় আৰু প্লাছ ধৰক বিভিন্ন ধৰণৰ ড্ৰাগছ যেনেবা ইয়াবা টেবলেট কফ চিৰাপ বা আপোনাৰ ব্ৰাউন চুগাৰো বহুত পৰিমাণত আজিলৈকে আমি বহুত উদ্ধাৰ কৰিছোঁ চিজ কৰিছোঁ আৰু এই ড্ৰাগ ট্ৰাফিকিঙৰ লগত জড়িত থকা লোকসকলক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰি আমি জেলতো প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগতে দেখা পোৱা গৈছে যে ড্ৰাগছসমূহ বিশেষকৈ ব্ৰাউন চুগাৰ এইবিলাক ডিমাপুৰৰ পৰা বা মণিপুৰ নাগালেণ্ড ৰাজ্যৰ ফালৰ পৰা বেছিকৈ আহি থকা বা ট্ৰাফিকিং হোৱা এইবিলাক আমি পাইছোঁ সেইখিনিয়ে Do not forget to like, share and subscribe to the Assam Tribune.